এই পাৰ্টিটো ডুপ্লিকেট ন্যায় পাৰ্টি মানে মেইন মালিকজন চৰ্দাৰজন সম্ৰাটজনে যেতিয়া জুবিনদাৰ নাম নলয় তাৰ পৰা ওলাই পৰিলে কথাটো এতিয়া অসমবাসী ৰাইজে এটা কথা আপোনালোকে নিজে নিজক খুদক আমাৰ গৌৰৱ অসমীয়াৰ স্বাভিমান আমাৰ হিয়াৰ আমঠু জুবিনদাৰ নাম প্ৰধানমন্ত্ৰী মোদীয়ে নলয় মানে কি প্ৰমাণ হয় যে এই বিজেপি চৰকাৰৰ আসলতে আক্ৰোশৰ বলি হল নেকি জুবিনদা সেই প্ৰশ্নবিলাকো আহিছে আজি কাৰণ বিজেপিক আসলতে ভোট নিদিব বুলি কৈছিলে বিজেপি বটলা পাৰ্টি বুলি কৈছিলে গতিকে জুবিনদাৰ লগত সেই কথা বতৰাবিলাকত মিল নাই গতিকে সেই কাৰণে আমি সন্দেহ প্ৰকাশ কৰিছো যে সঁচা সঁচিকে এই ডুপ্লিকেট ন্যায় পাৰ্টি বিজেপি এটো কোনো কাৰণতে আসল তেওঁলোক অৰিজিনেল নহয় নিজে নিজে কৈ থাকে অৰিজিনেল বুলি এতিয়া তেওঁলোকৰ মেইন মালিকে আহি প্ৰমাণটো কৰিয়ে দিলে যে সঁচা সঁচিকে অসমত যি আসলতে বিজেপিৰ ফালৰ পৰা তেওঁলোকে আসল বুলি যে ক'বলৈ আহিছিলে জুবিন অনুৰাগী তেওঁলোক যে নকল সেই কথাটো আজি মোদী ডাঙৰীয়াৰ অসম আগমনে প্ৰমাণ কৰি দিলে মোদী ডাঙৰীয়াই এবাৰৰ কাৰণে আসলতে জুবিনদাৰ নামটো যে নললে তাৰ মানে এটা কথা প্ৰমাণ হ'ল তেওঁলোকৰ এই বিজেপি দলটো হৈছে জুবিনদাৰ ভুৱা অনুৰাগী প্লেনিং কৰিছে যে জুবিন গাৰ্গ সিজাৰ এটেক বুলি জানে জুবিন গাৰ্গ সিজাৰ এটেক হোৱাৰ পিছতো তেওঁলোকে পানীত নামিব দিছে তেওঁলোকে কি কৰিছে জুবিন গাৰ্গক ইয়ত পাৰ্টিত লৈ গৈছে আৰু মানে তাত হাতুৰিব দিছে আৰু সিদ্ধাৰ্থৰ সেই ভংগীমাতে গম পায় যে সিদ্ধাৰ্থৰ কিবা এটা নহয় কিবা এটা তাৰ ষড়যন্ত্ৰ আছে য'ত নেকি জুবিনদা ইমান দূৰলৈ গৈছে লাইফ জেকেট নিপিন্ধাকে হাতুৰি আছে কিন্তু কোনোবাই চিঞৰিছে যে আমি তাত তেওঁলোক মানে জুবিনৰ ওচৰত যা বচাব লাগে বা জুবিনক ঘূৰাই আন কিন্তু সি নালাগে বুলি কৈছে তাৰ উপৰিও আপুনি অসমত থাকোঁতে যেতিয়া জুবিনদাৰ চিজাৰ এটেক হ'ল অসমলৈ মুম্বাইৰ পৰা অসমলৈ ঘূৰি আহিলে তাৰপিছত আমি কৈছিলোঁ যে জুবিনদাক আমি ধুনীয়াকৈ সুৰক্ষা দিব লাগিব সংৰক্ষণ কৰিব লাগিব জুবিনদাক আমি অলপ ভালকৈ চোৱা চিতা কৰিব লাগিব আমি কৈছিলোঁ যে জুবিনদাক যে অলপ চ'চবিলাক কমাই দিবৰ কাৰণে সি কিন্তু কণ্টিনিউ আমি দেখিলোঁ যে আজি যদি লখিমপুৰত কাইলৈ নলবাৰীত তাৰপিছত একদম জুবিনদাৰ শ্ব' আছে বোলে ধেমাজিত এনেকৈ তেওঁ একদম গোটেই মানে অসমৰ বিভিন্ন প্ৰান্তত ডে বাই ডে প্ৰত্যেক দিনাই বিহু শ্ব'চ লৈছিলে কিয় লৈছিলে কাৰণ কিয় এইবিলাক কথা আছিল যে কেৱল জুবিন গাৰ্গক প্ৰকাশ ঘটাৰ মেচিন বনাই পেলাই ইণ্ডিয়াৰ ফাংচনত গৈছে ইট ইজ ডিউটি অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁক চিকিউৰিটি প্ৰভাইড কৰা তেওঁক মেডিকেল প্ৰভাইড কৰা তেওঁক এম্বুলেঞ্চ প্ৰভাইড কৰা চব থাকিব লাগিছিল আৰু এইবিলাক সিদ্ধাৰ্থে কৈ দিছে যে এইবোৰ দৰকাৰ নাই নালাগে তেনেকুৱা ধৰণৰ গোটেই মই কৈছোঁ নহয় যে এটা গভীৰ ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বহুত দিনৰ পৰাই চলি থকা আমি এতিয়া এখন স্পষ্ট ছবি মই পলাশ ৰঞ্জন বৰুৱাৰ ওচৰলৈ আহিছোঁ কাৰণ যেহেতু আপোনাৰ ছিংগাপুৰ হৈছিলে ছিংগাপুৰ পুলিচে প্ৰথম ইনভেষ্টিগেট কৰিছে তেওঁলোকে কৈছে দেৰ ইজ ন' ফাউল বোলে তো এতিয়া আমি এনেকুৱা মানে হত্যা বোলে ধৰি লৈছোঁ গোটেই মখাই মানে গোটেই মানে এটা আপোনাৰ বামুণ আছিল যে এটা পিঠিত যে আপোনাৰ কি ছাগলী লৈছিলে তো তিনিটা মানুহে বোলে কুকুৰ লৈছে কুকুৰে আহি গ'ল এতিয়া গোটেই মানুহে এনেকুৱা কৈছে তেখেত হত্যা হৈছে তো আই উইটনেছ আপুনি নহয় মই নহয় ছাৰো নহয় একোনো নহয় তো আমি সেই ক্ষেত্ৰত ছিংগাপুৰ পুলিচক বিশ্বাস কৰিম নে আমি পাব্লিকক চাৰকামষ্টেঞ্চেল কি আছিল ইয়াত মটিভ কি আছিল ইণ্টেনশ্যন কি আছিল বেগাৰ মাৰিব নালাগে ফাইনেন্সিয়েল স্কেম হৈছিলে এইটোত মই বেলেগ ক্ষেত্ৰত একো ক'ব নাযাওঁ কিন্তু মই এইটো ভালদৰে বিশ্বাস কৰোঁ যে জুবিন গাৰ্গক কোনো হত্যা কৰিব নোৱাৰে হত্যা কৰিব নোৱাৰিলেহেঁতেন যদি এই চাৰ্কলটো লৈ গ'লহেঁতেন চবকে বন্ধ কৰি দিছে নিয়াটো ৰাজা বৰুৱাকে কৰি পাৰ্থ গোস্বামীকে আৰম্ভ কৰি কোনো লগত নিয়া নাই অকল হত্যাকাৰীকেইটাই প্লেন বনাই তাই জাগা বাছি লৈছিল ছিংগাপুৰ আনকি তেওঁক লৈ বচাব পাৰিলেহেঁতেন ডেফিনেটলি কাৰণ কিয় আমি দেখিছোঁ যে তেওঁ ভাগৰুৱা হৈ গৈছে কিন্তু তেওঁলোকে সিদ্ধাৰ্থ আৰু শেখৰ একেবাৰে গাতে গাত লাগি আছিলে তেওঁলোকে ক'ব পাৰিলে হয় যে আমি জুবিনদাক উঠাই আনো ওপৰলৈ আৰু যাব নিদিওঁ তাৰপিছত এটা কথা যে 75 মিনিট 75 মিনিট মানুহটো কোনো ধৰণৰ তেওঁলোকে ট্ৰিটমেণ্ট নিদিয়াকৈ তেনেকৈ পেলাই থৈ দিছে তাতে তাৰ সেইখিনি হ'ল শ্যাম কানুৰ হেমাহি 75 মিনিট যিটো কৈছে ছাৰে মাত্ৰ কৈছে যে তেখেতে চাৰ্জশ্বিট দেখা নাই তো 75 মিনিটটো কোনে ক'লে এইবিলাক কথা এতিয়া তাতেই গম পোৱা গৈছে বিভিন্নজনে যিখিনি কথা কৈছে ইয়ত পাৰ্টিত থকা মানুহৰ মুখৰ পৰাই এইখিনি কথা ওলাইছে আৰু এতিয়া চাৰ্জশ্বিটখনত হয় চাৰ্জশ্বিটখন আমি দেখা নাই চাৰ্জশ্বিটখনৰ বিষয়ে আমি ক'ব নোৱাৰোঁ কিন্তু তাত থকা যিবিলাক ধাৰা লাগিছে সেই ধাৰাবিলাকৰ বিশ্লেষক হিচাপে আমি গম পাওঁ যে কিছুমান কথা যে তাত 110% এওঁলোক জড়িত আছে আৰু যদি তেওঁলোক এই হত্যাকাণ্ডটোত জড়িত নাথাকিলে হয় তেনেহ'লে এই কথাটো কেতিয়াও এনেকুৱা ধৰণৰ এটা এষ্টাব্লিছমেণ্ট নহ'ল হয় কাৰণ কিয় আজি ৰাইজৰ আদালতত আজি ৰাইজৰ মনত ৰাইজৰ ভাৱত তেওঁলোক ইতিমধ্যেই তেওঁলোক মানে দোষী হয় আৰু দোষী হিচাপে সাব্যস্ত কৰিছে তেওঁলোকক শাস্তিৰ ৰায়ো প্ৰদান কৰিছে কেৱল আমি ন্যায়পালিকাৰ ওপৰত বিশ্বাস কৰি আছোঁ প্ৰথমতে 103 নাছিল মুখ্যমন্ত্ৰীয়ে তদন্তৰ কিছু গতিধাৰা গম পোৱাৰ পিছত 103টো পিছতে সংযুক্ত হৈছে
গোটেই মুখ্যমন্ত্ৰীয়ে জানে যে হত্যা হৈছে নে মটিভ ক'ত অসমত প্লেনিং হৈছিল তেওঁতো কৈ আছে তাৰপিছত যেতিয়া অসমৰ এজন ৰেছপনচিবল পাৰ্চন আমাৰ গাৰ্জেন অসমৰ মুখ্যমন্ত্ৰী কোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীয়ে কেনেধৰণে প্ৰমাণ কৰে মুখ্যমন্ত্ৰীৰ ওপৰত দায়িত্ব আহিব আৰু যদি স্বাভাৱিক মৃত্যু আছিলে তেনেহ'লে ছিংগাপুৰত ইয়ট পাৰ্টিত থকা সেই প্ৰৱাসী অসমীয়াসকলে তেওঁলোকে মুকলি মনেৰে আহি কিয় তেওঁলোকে নিজৰ এপলজাইজ কৰি বা দায়বদ্ধতা পালন বা নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে একোৱে নক'লে আজি শেখৰৰ মন্তব্য বেলেগ অমৃতপ্ৰভা মন্তব্য বেলেগ মানে গোটেইখিনি বেলেগ বেলেগ কিয় হ'ল দুখ নাই আৰু আমি শুনিছোঁ তাতে তেওঁলোকে বহু সময় তেওঁলোকে প্লেনিং কৰিছে তাতে দাদাৰ মৃত্যু হোৱাৰ পিছত দাদাক যেতিয়া লৈ আহিলে সেইসমূহ পোহৰলৈ আহিব কিছুমান থাকি নিশ্চয় মই পলাশ ৰঞ্জন বৰুৱা আপোনাৰ পৰা অপেনিং ৰিমাৰ্কছ যাব বিচাৰিছোঁ প্ৰথম কথা হ'ল এইটো এটা পৰিকল্পিত হত্যাকাণ্ড তাত কোনো সন্দেহ নাই মুখ্যমন্ত্ৰীয়ে কোৱাৰ আগতেও কিন্তু আমি কৈছিলোঁ যিদিনা এজাহাৰ দিবলৈ গৈছিলোঁ সেইদিনা আমি কৈছিলোঁ হত্যাকাণ্ডটো এনেকুৱা অকল ডিঙি কাটি মাৰিলেই বা কিবা কৰি মাৰিলে যে গুলিয়াই মাৰি দিলেই হত্যাকাণ্ড হ'ব মই ইয়াত এতিয়া বহি আছোঁ লণ্ডনত মই হয়তো এটা মানুহ এটা মৰুৱাই দিব পাৰোঁ সেইটো কি হত্যাকাণ্ড নহ'ব মই কিন্তু ইয়াত বহি আছোঁ এটা উদাহৰণ অজয় আৰু মই দিল্লীত আছোঁ আজিৰ দিনটোত মোক গাড়ী এখনে খুন্দা মাৰি দিলে মৰি গ'লোঁ মই চব মানুহে দেখিছে ৰাস্তা ক্ৰছ কৰিবলৈ লৈছিলে মই মোক গাড়ীখনে খুন্দিয়ালে এক্সিডেণ্ট চবে দেখিলে কি এক্সিডেণ্ট কেছেই ৰেজিষ্টাৰ হ'ল কিন্তু অলপ দিনৰ পিছত ইয়াত খবৰ ওলালে যে অজয় মোৰ মাটি বাৰী কাজিয়া আছে ইয়াত আৰু সেই সময়ত অজয়ো দিল্লীত আছে তাৰপিছত খানি গৈ চাৰ্কমষ্টেঞ্চ যিটো এভিডেঞ্চ যিটো লিংক ওলালে দেখিলে যে মোৰ মৃত্যুৰ কাৰণে অজয় জগৰীয়া আছে কাৰণ বেমাৰটো ইয়াৰ পৰা আছেতো এতিয়া চাওক ছিংগাপুৰ এখন হ'ল বেলেগ এখন কাণ্ট্ৰি সাৰ্বভৌম এখন কাণ্ট্ৰি আমাৰ কাণ্ট্ৰি বেলেগ তেওঁলোকৰ জুডিচিয়েল ছিষ্টেম বেলেগ আমাৰ জুডিচিয়েল ছিষ্টেম বেলেগ যদিও কমনৱেলথ কাণ্ট্ৰিবিলাকৰ এটা বুজাবুজি আছে আৰু আমাৰ অলৰেডি MLAটিও আছে তাৰপিছতো কিন্তু তাৰ আদালতে যদি কাইলৈ কৈ দিয়ে যে দেয়াৰ ইজ ন' ফাউল প্লে কিন্তু সেই কেছটোৱে সাংঘাতিক ধৰণৰ আমাৰ কেছটোত এফেক্ট নকৰে মই সেইটোৱে জানিব বিচাৰিছোঁ সেইটো কৈ আমাৰ আদালতে তেওঁলোকে সুবিধা এটা কথা কমন কথা আহিব পাৰে কাৰণ তাৰ জুডিচিয়েলটো আমাৰ ইয়াত জুডিচিয়েল মানিব লাগিব বুলি কোনো কথা নাই দেই দ্বিতীয় কথা MLT যোগেদি অনাৰ তাৰ নথিপত্ৰ আমাৰ কোৰ্টে ৰিজেক্ট কৰিব পাৰে বোধ কৰোঁ জয়াললিতা কেছত হয়তো হেৰি হৈছেই মাদ্ৰাজ হাইকোৰ্টে এডভোকেট দুজনকৈ আছে আমাৰ মানস দা আৰু হেৰিবিলাক জানিব কিন্তু এটা কথা ঠিক তেওঁলোকে তদন্ত কি কৰিছে তেওঁলোকে তাত মানুহ সাঁতুৰিবলৈ গৈছে ডিঙিত চেপি ডুবাই মাৰিছে নে কিবা আছে তেওঁলোকৰ তদন্তটো এটা লিমিট আছে তেওঁলোকৰ পুলিচৰ এইটো দৰকাৰ নাই যে সিদ্ধাৰ্থই কিমান পইচা মাৰি থৈছে কেইখন বিহুমেলাৰ পৰা পইচা মাৰি থৈছে জুবিন গাৰ্গৰ বিষয়েও ৰাতি কিমান মদ খাইছিলে এইবিলাক কথা নাই যদি এইবিলাক কথা ছিংগাপুৰ পুলিচৰ তদন্তৰ আওতালৈ যদি আহিব লাগিছিল আমাৰ চৰকাৰৰ গাত ভুল আছে আমাৰ যি তাৰ হাই কমিশ্যনাৰ যোগেদি যিহেতু MLAT চুক্তি আছে গতিকে আমাৰ যিখিনি ডকুমেণ্টছ আমাৰ যিখিনি সন্দেহ আমাৰ ইয়াত যিখিনি এভিডেঞ্চ পাইছে সেইখিনি ছিংগাপুৰ পুলিচক প্ৰভাইড কৰাৰ দৰকাৰ আৰু এই কথাটো সকলোৱে এৰাই চলি আছে যে তাত দি দিব কিন্তু তাত জাজমেণ্টটো দিয়াৰ আগত বা তেওঁলোকে এতিয়া যিহেতু ইনভেষ্টিগেশ্যন পিৰিয়ড তাতো চলি আছে কিন্তু তেওঁলোকৰ পৰা আমি লৈছোঁ কিন্তু আমিতো দিয়া নাই তেওঁলোকে নাই বিচৰাৰ কাৰণে দিয়া নাই বুলি ক'লে নহ'ব কিন্তু আমাৰ হাই কমিশ্যনে ক'ব লাগিছিল হিচাপততো তাত কেছটো প্ৰথম FIR লজ কৰিব লাগিছিল ইণ্ডিয়ান হাই কমিশ্যনে এক্সেক্টলি ছিংগাপুৰৰ প্ৰথম কেছটো আৰু ইয়াত এজনে আহি প্ৰেছ মিট দি ক'লে যে সেই সময়ত ডেপুটি হাই কমিশ্যনাৰ যদিও তেওঁ মিছা কথা কৈছে ডেপুটি হাই কমিশ্যনাৰ তাত এগৰাকী আছে সেইটো অফিচত এগৰাকী মহিলা কিন্তু তেওঁ এজন পুৰুষ অফিচাৰৰ কথা কৈছে নিশ্চয় তেওঁ ডেপুটি হাই কমিশ্যনাৰতকৈ তলৰ ৰেংকৰ অফিচাৰ হ'ব আমি ধৰি লৈছোঁ তেওঁ নাজানে কাৰণে ডেপুটি হাই কমিশ্যনাৰ বুলি কৈছে এম্বুলেঞ্চখনৰ লগত গৈছে বুলি কৈছে এম্বুলেঞ্চখনে উঠি যোৱা নাই কিন্তু এই আমাৰ ইয়াত যিজনে প্ৰেছ মিট দিছিল তেওঁ তাত গৈছে বুলি কৈছে গতিকে আৰু এইটো এটা গভৰ্ণমেণ্ট স্পন্সৰ প্ৰগ্ৰেম আছিলে চৰকাৰৰ এটা স্পন্সৰ প্ৰগ্ৰেমত গৈ আমাৰ হিয়াৰ আমঠু হেৰাইছে তাৰ কাৰণে কি তাৰ হাই কমিশ্যন আমাৰ ইণ্ডিয়াৰ যিটো হাই কমিশ্যন আছে তাৰ কাৰণে ৰেছপনচিবল নহ'ব যিটো হাই কমিশ্যনাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব পাৰে পইচা ৰিচিভ কৰিবলৈ শ্যামকানু মহন্তক
তেতিয়া কিয় ৰেছপনচিবল নহয় আৰু তেওঁ জুবিন গাৰ্গ ইয়াত যিহেতু ছিকিউৰিটি প্ৰভাইড মানুহ আছিলে গতিকে তেওঁ এখন বেলেগ দেশত আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এটা প্ৰগ্ৰেমত গৈছে গতিকে তাত ছিকিউৰিটি প্ৰভাইড কৰি দিয়াত দায়িত্বটো আমাৰ হাই কমিশ্যনৰ আছে গতিকে এই কথাবোৰ এৰাই চলিব নোৱাৰে এতিয়া আপুনি চাব 1032 ঠিক আছে এটা যেতিয়া লাইনত আহি গ'ল লৈ আহিলে কিন্তু 1062 বোধ কৰোঁ সেই সময়ত ৰেজিষ্টাৰ সময়ত আছিলে কেছটো এতিয়া চাৰ্জশ্বিটৰ সময়ত মই এই ছেকশ্যনটো দেখা নাই এইটো কিয় আঁতৰাই দিলে নেগলিজেঞ্চ এই যে অফিচাৰবোৰ নেগলিজেঞ্চ আছে এই অফিচাৰবোৰক বচাবলৈ এই 11জন মানুহ আছে দুজনী প্ৰথম অসমৰ সংবাদ মাধ্যমত সুস্মিতা গোস্বামীৰ কথাটো মই আনিছিলোঁ প্ৰথম ফাৰ্ষ্ট তাৰ পিছদিনা আহিয়ে কৈছে মই কৈছিলোঁ যে দুজনী ছোৱালীয়ে অমিত প্ৰভা আৰু সুস্মিতা গোস্বামীয়ে হেৰি কৰি আছিলে মই অকণমান এই বিষয়টো আৰু এটা নচলাই আহিছোঁ গোটেই বিষয়টোৰ সন্দৰ্ভত কি ক'ব কাৰণ এয়া হত্যা দুৰ্ঘটনা এনেধৰণৰ বিষয়টোক লৈ আকৌ কিন্তু চৰ্চা হৈছে চাওক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো জুবিন গাৰ্গ আছিলে আমাৰ অসমীয়া জাতীয় জীৱনৰ এক সত্তা যিটো সত্তাই তেখেতৰ গানৰ যোগেৰে অসমৰ জাতীয় জীৱনখন প্ৰতিচ্ছবিত হৈছিল তেখেতৰ মৃত্যুৱে এক অপৰিগণীয় ক্ষতি আৰু এই ক্ষতিটো অসমৰ প্ৰতিগৰাকী অসমীয়া ইয়াক মানি ল'ব পৰা নাই তেতিয়া তেখেতৰ মৃত্যু হ'ল মৃত্যু হোৱাৰ পিছত SIT গঠন কৰা হ'ল অসম চৰকাৰৰ ফালৰ পৰা আমি সাধাৰণতে SIT বুলি কওঁতে দেখা পাওঁ মই যে আমি জোনমণি ৰাভাৰ আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ আমাৰ সাহসী মহিলা আমাৰ আৰক্ষী বিষয়া মৃত্যুটো SITত আছিলে তাৰপিছত পৰৱৰ্তী কালত কি হ'ল আপুনি দেখিছোঁ কিন্তু ইয়াত SITত যেতিয়া আমি দেখিছোঁ যে SITৰ মুৰব্বীজনে আমাৰ মুন্ন প্ৰসাদ গুপ্তা ডাঙৰীয়াই ষ্টেটমেণ্ট বেলেগ কিন্তু তাত কি ক'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোক পৰা প্ৰেছতে হওক বা এছেম্বলিতে হওক কোৱা দেখিলোঁ কি ডেভেলপমেণ্ট হৈছে যাকে নহওক তেখেতৰ ডিপাৰ্টমেণ্ট তেখেতে কোৱাৰ অধিকাৰ আছে এতিয়া তেখেতে ক'লে মই যে এইটো হত্যা হৈছিল এতিয়া যদি হত্যা হৈছিলে তাক ইষ্টাব্লিছ কৰাৰ দায়িত্বটো চৰকাৰখনৰে এতিয়া আহিলে SIT আমাৰ চাৰ্জশ্বিট দিছে মই এতিয়ালৈকে কিন্তু সঁচা কথা ক'বলৈ আমি চাৰ্জশ্বিটখন চোৱা নাই এজন মই অধিবক্তা হিচাপেও কথাবিলাক কোৱাটো টান কিন্তু চাৰ্জশ্বিটখনত যদি আমি সামাজিক মাধ্যমত ওলাই থকা যদি এইবিলাক যিটো ধাৰা দিছে সেইটোতো মৃত্যুৰ ধৰক আৰু তাৰপিছত আপোনাৰ বাকীখিনি যিখিনি দেখি আছোঁ আমি সাক্ষী প্ৰমাণ চাৰ্জ যিখিনি ফ্ৰেম কৰা হৈছে সেইখিনিয়েতো অত্যন্তটো দুৰ্ভাগ্যজনক ঘটনা হ'ব যদিহে সঁচাসঁচিকৈ চাৰ্জশ্বিটখনত এইখিনি আছে এতিয়া যে তেখেতৰ মৃত্যুৰ ঘটনাটো পৰৱৰ্তী কালত যদি প্ৰমাণ কৰাৰ দায়িত্বটো মই ভাবোঁ অসম চৰকাৰৰ এইটো প্ৰথম দায়িত্ব হ'ব যে ফাষ্টেগ কোৰ্ট এখন গঠন কৰক আৰু ফাষ্টেগ কোৰ্টখন গঠন কৰিলে নহ'ব কাৰণ নৰ্মেল প্ৰক্ৰিয়াত আমি যিমানখিনি আমি SITৰ পৰা গম পাইছোঁ 300 কৰোঁ অধিক আমাৰ সাক্ষীবাদী লৈছে গতিকে নৰ্মেল কৰ্চত গ'লে আপোনাৰ বহুত দিনীয়া এটা দীঘলীয়া লাগিব অসমৰ ৰাইজে বিচাৰি আছে অসম জুবিন গাৰ্গৰ প্ৰকৃত ঘটনাটো ওলাই পৰক আৰু এইটো এনেকুৱাকৈ ওলাক যাতে দুখীয়া শাস্তি পায় যিনেই দুখী নহওক কিন্তু আমাৰ এই চাৰ্জশ্বিটখনত যিকেইটা নাম কোৱা হৈছে সেই নামকেইটা যিকেইটা মানুহক চাৰ্জশ্বিটত দোষী সাব্যস্ত কৰা হৈছে সেই মানুহকেইজনক লৈহে আমাৰ সন্দেহ আছে কাৰণ সেই মানুহকেইজন বৰ্তমান অসম চৰকাৰখনৰ বিজেপি চৰকাৰখনৰ বৰমূৰীয়াকৰ লগত উঠা বহা গতিকে ক'ৰবাত নহয় ক'ৰবাত কিছুমান মানুহ ৰৈ গ'ল নেকি কিছুমান মানুহ সঁচা অৰ্থাৎ চাৰ্জশ্বিটৰ পৰা কি প্ৰকৃত ঘটনাটো লুকাই ৰখা হ'ল নেকি অসমৰ আৱেগক এক অনুভূতিটোক যাতে বিপথে পৰিচালিত কৰা হ'ল নেকি গতিকে মই অসম চৰকাৰক বা বিজেপি চৰকাৰখনক অনুৰোধ জনাম যে আপুনি ফাষ্টেগ গঠন কৰক লগতে এটা পুলিচ প্ৰশাসনৰ অকল ফাষ্টেগ কৰিলে নহ'ব ডেট দিব নটিচ 300 মানুহ সাক্ষীবাদী আছে 300 মানুহ লোৱাৰ লগে লগে আপোনাৰতো নটিচো যাব লাগিব গতিকে নটিচখন পুলিচে যাতে অন টাইমত দিয়ে আৰু ডে টু ডে হওক কাৰণ এইটো এটা ৰাজনীতিৰ পাকচক্ৰ হ'ব নালাগে কাৰণ এইটো জুবিন গাৰ্গৰ সঁচা অৰ্থাৎ চৰকাৰখনে এক দোষীক সাব্যস্ত কৰি যদি প্ৰকৃত দোষীজনক সাব্যস্ত কৰক কিন্তু আমাৰ সন্ধিয়ান হৈছে আগতো আমি SIT ৰিপৰ্টবিলাক দেখা পাইছোঁ আৰু আজিও যদি জুবিন গাৰ্গে যাতে আমাৰ এই সত্তা এইটোতো হেৰাই গৈছে এইটো অপৰিগণীয় ক্ষতি এইটোক আমি নোৱাৰিম কিন্তু আমি অসমে বিচাৰিছোঁ তেনেকুৱা এটা সত্তাত যিটোক হত্যা কৰিছে হত্যাকাৰীসকল যাতে বৰমূৰীয়াসকলৰ লগত উঠা বহা কৰাৰ কাৰণে বাচি নাযায় সেইটোহে আমি লক্ষ্য মই মানস সৰণী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যিটো অভিযোগ কৰিছে যে যিসকল অভিযুক্ত যাতে বৰমূৰীয়াৰ লগত উঠা বহা নকৰে বা বিভিন্ন বিৰোধীয়ে হওক বা বিভিন্নজনে মাজে মাজে অভিযোগ কৰি আছে যে ক'ৰবাত এটা বিষয়টোত ৰাজনীতি সোমাই পৰিছে নেকি বা ক'ৰবাত সুৰক্ষা দিয়াৰ চেষ্টা এটা গোপনে চলিছে নেকি এনেধৰণৰ অভিযোগ উত্থাপন হৈছে দেই চৰকাৰৰ তেনে অভিযোগ কিমান দূৰ গ্ৰহণযোগ্য আচলতে চাওক এতিয়া যেতিয়া আপুনি সামাজিকভাৱে জড়িত হয় নহয় আমাৰ বিভিন্ন ধৰণৰ মানুহৰ মুখামুখি হয় এটা কথা লুইত কুমাৰ বৰ্মনৰ পৰা জানিব বিচাৰিম ইতিমধ্যে আপুনি কৈছিলোঁ যে
যিসকলে ন্যায় বিচাৰি আছে জুবিন গাৰ্গৰ ন্যায়ক লৈ বিভিন্নজনে কেম্পেইন কৰিছে আচলতে তাৰ অৰ্থ নাই বুলি আপুনি কৈছে যে ন্যায় এইবিলাক আচলতে কোনো ধৰণৰ যিহেতু হত্যাকাণ্ডই হোৱা নাই আপুনি সেই কথাটো বিৰোধী দুপক্ষৰ ৰাজনীতিতে আছে জুবিনৰ মৃত্যুক লৈ পেলাই কেনেকৈ মানে ইলেকশ্যন জিকিব পাৰে সেইটো চবৰে ধান্দা এতিয়া তেখেতৰ মৃত্যু মানে ৰাজনীতিকৰণ শান্তি পাওক আমি সেইটোৱে বিচাৰোঁ এতিয়া এটা বস্তু পিএছৰ কি দোষ আছিলে যদি পি এছ এৰেষ্ট কৰিলে তাহলে দোষ কি আছিলে ইকনমিকেল এটা কিবা অফেন্স হৈছে এইটো মই বিলিভ কৰোঁ কিন্তু মাৰ্ডাৰটো মই সেইকেইজন মানুহৰ মাৰ্ডাৰৰ লগত একো ৰিলেটেড নাই অকল এটা ছেকশ্যন লাগিছে তেওঁলোকৰ সেইকাৰণে বেলেগ ছেকশ্যন লগা নাই বাৰু একো লগা শ্যামকানু মহন্তক নাভাবোঁ তাই মাৰ্ডাৰ কৰা বোলে শ্যামকানু মহন্তে মাৰ্ডাৰ কৰা বুলি মই নাভাবোঁ সাক্ষীয়েতো কৈছে ইন'চেণ্ট বুলি ভাবে সাক্ষীয়ে কি ক'লে তেখেতৰ আপোনাৰ ইনোচেণ্ট হয় বুলি ভাবে যিখিনি তেখেতে আপোনাৰ গভমেণ্টে পইচা লৈছিলে প্ৰথম RTI মানে ময়ে ওলাইছিলোঁ তেওঁলোক ভাল সম্পৰ্ক মোৰ একো নাই বৰ্মন ডাঙৰীয়াই নেকিবদা আগতে কৈ গৈছে আপুনি মাৰ্ডাৰটো এই ডেগাৰে মৰা ওপৰত কিবা বিষ খোৱা সেইটো নহয় এইটো হ'ল সুস্থ মস্তিষ্কৰে কুল ব্লাডেড মাৰ্ডাৰ মটিভটো কি আছিল একদম শীতল মস্তিষ্কৰে কৰা মাৰ্ডাৰ কোনো প্ৰুফ নোহোৱাকৈ এইটো অকল চাৰ্কামষ্টেঞ্চেল লিংক আপটো এক ক্ৰিমিনেল কনফ্লিক্ট নাই দাদা এইটো বেছি হাল্লা হৈ থকা এতিয়া বস্তু মানে কেৰেক্টাৰৰ ফালে গৈ আছে মই তেতিয়াই মানা কৰিছিলোঁ কৰিব নালাগে কৰিব নাপায় যদি নাছিলে এইবিলাক প্ৰথম SIT কেৰেক্টাৰ ওলাই দিছে এখন নাটক কিয় ৰচিছিলে তাতে তেওঁ কিয় প্ৰথমে কৈছিল যে জুবিন গাৰ্গক মই বোলে আমন্ত্ৰণ কৰাই নাছিলোঁ তাতে বিনোদন ল'ব আহিছিলে তাৰপিছত তেওঁ বিভিন্ন ধৰণৰ ষ্টেটমেণ্ট তাৰপিছত তেওঁ শেখৰক প্ৰেছাৰ দিছিলে যে তই এনেকৈ কৰিব লাগিব নহ'লে তোক কিন্তু ছিংগাপুৰৰ পৰা যোৱা ব্যৱস্থাটো মই কৰি নিদিওঁ এনেকুৱা ধৰণৰ এই কাণ্ডবিলাক কি হ'ল বহুত ব্লেকমেইল কৰিছে ইয়াৰ আঁৰত বহুত কথা লুকাই আছে আৰু এইবিলাক কথা চব লাহে লাহে ওলাব খালি এতিয়াই আপুনি মানে ডাইৰেক্ট বা চিধাকৈ আপুনি এনেকৈ কৈ নিদিব যে এইটো হত্যাকাণ্ড নহয় এইটোত কিন্তু আমি মানি নলওঁ তেওঁলোকক এই যিগৰাকী কালপিত বা এই অভিযুক্ত এওঁলোকক গ্ৰেপ্তাৰ কৰাৰ নামত 22 দিন জেল খাটি ময়ো আহিছোঁ আৰু মোৰ লগতে বহুত জুবিন অনুৰাগী কেৱল ইয়াতে কোনো ৰাজনীতি দলে ইয়াতে বোলে তেওঁলোকে অকলে চিঞৰি থকা নাই গোটেই অসমীয়াই চিঞৰি আছে আজি বিশ্ব বিভিন্ন প্ৰান্তত থকা জুবিন অনুৰাগীয়ে চিঞৰি আছে সেই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু এনেই লিখা নাই সেইখিনি কোনো ৰাজনীতি দলে লিখা নাই কিন্তু সেইবিলাক ৰাইজে লিখি আছে আৰু ৰাইজে এনেই লিখা নাই ৰাইজে যিবিলাক প্ৰতিচ্ছবি দেখিছে যিবিলাক কথা ওলাইছে আৰু যিবিলাক কথা মানুহে বহুতে আমি উমান পাওঁ কাৰণ কিয় আমি জুবিন দাৰ লগত আমিওতো বহুত সময় আছোঁ আমাকো কি ধৰণে তেওঁলোকে আমি তেওঁলোকৰ লগতো বহুত প্ৰত্যাহ্বান নেওচি আমি জুবিন দাৰ লগত আমি কাম কৰি আছিলোঁ আৰু সেইবিলাকত তেওঁলোকে কিমান বাধা দিছিলে আমি জানো আৰু শ্যামকানু মহন্তৰ গোটেই হেৰি জানো হিষ্ট্ৰী জানো আৰু গোটেই অসমৰ প্ৰেক্ষাপটত এতিয়া সেইবিলাক উদং খাইছে ইয়াৰ পিছত যদি শ্যামকানু মহন্ত হত্যা কৰা নাই শ্যামকানু মহন্ত এনেকুৱা তেনেকুৱা সেইবিলাক চাৰ্টিফিকেট এতিয়া মই বোধ কৰোঁ অসমৰ ৰাইজে কোনো নুশুনে আৰু এনেকুৱা ধৰণৰ কথাৰ পৰা যাতে কোনেও মানে নকয় বিৰত থাকে মই অনুৰোধ জনাম কাৰণ কিয় এইবিলাক কথাই কিন্তু আৰু এক বিভ্ৰান্তৰ সৃষ্টি কৰিব আৰু এক বিতৰ্কৰ মাজলৈ ঠেলি নিব আৰু সেইটো আমি নিবিচাৰোঁ জুবিন গাৰ্গৰ এই বিশাল হত্যাটোক আমি আগুৱাই নিব লাগিব জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আমি সংৰক্ষণ কৰিব লাগিব জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু এয়া হত্যাকাণ্ড হয় সেয়া নিশ্চিত ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু বিধানসভাৰ মজিয়াত কৈছে আমি সেইটো কথা বিশ্বাস কৰিছোঁ তাৰ আগতেই কিন্তু অসমৰ ৰাইজে এইটো কথা কৈছিল যে এয়া এক গভীৰ ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এইখিনি কথা যদি কোনোবাই মিছা পতিয়ন কৰিবলৈ খোজে তেনেহ'লে তাতে আমি ক্ষান্ত নাথাকোঁ আমি সেই কথাখিনি বিৰোধ কৰিম আৰু বিৰোধ কৰি যাম কাৰণ কিয় আমি জানো যে জুবিন দাক কি ধৰণে তেওঁলোকে শেষ কৰি দিলে কিদৰে এক অসমৰ সম্পদ অসমীয়াৰ সম্পদ জুবিন গাৰ্গক আমি সদায় কৈছিলোঁ সংৰক্ষণ কৰিব লাগে জুবিন গাৰ্গক লৈ আমি বহু কিছুমান আমি পৰিকল্পনা কৰিব লাগে আমি সেইখিনি আমি চৰকাৰৰ দৃষ্টিগোচৰো কৰিছিলোঁ কিন্তু যে এতিয়া জুবিন গাৰ্গক তেওঁলোকে নিক্ষেপ কৰিলে আপুনি একেবাৰে ক'ব নোৱাৰে কাৰণ কিয় আজি শ্যামকানু মহন্তৰ অনুষ্ঠানত জুবিন দা গৈছিল তাত যি ধৰণে শ্যামকানু মহন্তই যি ধৰণে ৰাখিব লাগিছিলে যি ধৰণে তেখেতক আতিথ্য গ্ৰহণ কৰিব লাগিছিলে একোৱে নকৰিলে তেওঁ কি কেৱল জুবিন গাৰ্গক তেওঁ নেগলিজেঞ্চ কৰিলে তাৰপিছত তেওঁ ইয়ত পাৰ্টিটো তেওঁক মেনেজ কৰি দিয়াত গোটেইখিনি থাকিলে আমি এইটো কথাও গম পাইছোঁ যে আমি বহুতৰ মুখৰ পৰা এইটো কথা আমি অৱগত হৈছোঁ যে হুৰা মেনেজ কৰিও দিছিলে আৰু কি হুৰা যি হুৰা নেকি ছিংগাপুৰত নেপায় ক'ৰ পৰা আনি দিছিলে আৰু কেনেধৰণে দিছিলে কাক দিছিলে এইবিলাক কথাই লাহে লাহে গোটেই ছবিবিলাক এখন স্পষ্ট ছবি আহিছে তাৰপিছত যদি আমি শ্যামকানু মহন্ত হত্যাকাৰী নহয় আজি অমিত প্ৰভাক যদি কোনোবাই আমি বচাব যাওঁ বা সিদ্ধাৰ্থক কোনোবাই যদি বচাব যাওঁ আমি শেখৰক যদি বচাব যাওঁ আমি সন্দীপন গাৰ্গক যদি কোনোবাই বচাব যায় তেনেহ'লে গোটেই কথাখিনি বেলেগ ফালে হ'ব আৰু এইখিনি কেতিয়াও হ'ব নোৱাৰে ন্যায় আমাক লাগিবই ন্যায় লাগিবই
আমাক ন্যায় লাগিবই আমি জাজ নহয় আমি একো নহয় কিন্তু নিশ্চয়, আমি আমি বাৰু সেইটো ক'ব নোৱাৰো, জুবিনদাৰ লগত আমি ইমান বছৰ কাম কৰা হিচাপত জুবিন গাৰ্গক ইমান বেছি আমি ভাল পোৱা হিচাপত হয়। যি ধৰণে জুবিন গাৰ্গ আজি নোহোৱা হৈ গ'ল কাৰণ কিয় জুবিন গাৰ্গৰ এয়া সময় নাছিলে জুবিন গাৰ্গ কেতিয়াও জুবিন গাৰ্গে নিজে স্বাভাৱিক মৃত্যু হৈ জুবিন গাৰ্গ হেৰাই যাব নোৱাৰে নিশ্চয়, জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰা আপোনাৰ হৈছে। ওচৰলৈ আহিছোঁ আইনী সাহায্য নিদিয়া হয় আপুনি ক'ব অসমৰ মানুহ ইতিমধ্যে অতিষ্ঠ হৈ পৰিছে যে জুবিন গাৰ্গৰ হত্যাকাৰীক তাৎক্ষণিকভাৱে তেওঁলোকৰ হয়। ওপৰত আইনগত ব্যৱস্থা ল'ব লাগে ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰা হ'ল এই চাৰ্জশ্বিটক লৈ যাতে ৰাজনীতি কৰি যিবিলাক অভিযুক্ত তেওঁলোকে যাতে সুবিধা নাপায় এই কথা কিন্তু আমাৰ এটা নৈতিক দায়িত্ব আছে আমি আগতীয়াকৈ যদি চব কথাবিলাক প্ৰচাৰ কৰি দিওঁ এইখিনি ক্ষেত্ৰত কিন্তু অভিযুক্ত এটা সুবিধাজনক এই কোচটো ইয়াত নাথাকেগৈ আপুনি চাব আমি যিবিলাক কাৰবাৰ কৰি আছোঁ আমি ক'ৰবাত ষড়যন্ত্ৰৰ বলি হৈ আছোঁ নেকি সন্দেহ হয় এতিয়া প্ৰশ্নটো হৈছে চাৰ্জশ্বিটখন আমি চাই ল'ব লাগিব তন্নতনকৈ তাক পৰীক্ষা কৰি ল'ব লাগিব ৰাইজে মই পচন্দ হোৱা নাই মই চাৰ্জশ্বিটখনক কোক চেলেঞ্জ কৰিব পাৰোঁ কোৰ্টত যে এইখিনি বস্তু ইয়াত নাহিলে যে যি প্ৰভিজন মোক হাইকোৰ্টত হোৱা নাই মই সুপ্ৰিম কোৰ্টৰ দৰ্জা মোৰ খোলা আছে আছামেতো খোলা আছে এই চাৰ্জশ্বিট মোৰ এগেইনষ্টে হ'ব লাগিছিল যদি তাতে কোনো মেটেৰিয়েলছ নাই তেওঁলোকৰ এইটো আছে সেইটো কোৱা চলি যাব গতিকে ইয়াৰ প্ৰক্ৰিয়াটো বহুত দীঘলীয়া হ'ব ইতিমধ্যে কমিশ্যন বহিছে ইতিমধ্যে হাইকোৰ্টত কেছ পেণ্ডিং আছে এইবিলাক আছেই বিষয়বস্তু আৰু ছিংগাপুৰৰ যিখিনি তথ্য সংগ্ৰহ কৰি আনিলে কি আনিছে আমি দেখা নাই গতিকে ছিংগাপুৰৰ তথ্যখিনি আমি এক্সামিন কৰিব লাগিব ইয়াতে যিখিনি কথাখিনি কৈছে সেই কথাখিনি কাৰণ আজি অসমৰ মুখ্যমন্ত্ৰী তেওঁ নিজে এজন অধিবক্তা আছে অসমৰ মুখ্যমন্ত্ৰী তেওঁ অসমৰ অভিভাৱক হিচাপে আৰু পবিত্ৰ বিধানসভাৰ মজিয়াত কৈছে হত্যা কৰা হৈছে তাৰমানে আমি নপৰাকৈ যিখিনি কথা কৈ আছোঁ তেওঁ পঢ়ি শুনি গোটেই কাগজ পত্ৰ চোৱাৰ পিছতে কৈছে গতিকে এই হত্যাকাণ্ডটো আজি দায়িত্ব আছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ যে হত্যাকাণ্ডটো ইয়াক প্ৰতিষ্ঠা কৰিব লাগিব এতিয়া তাৎক্ষণিকভাৱে আমি আশা কৰিম যে ফাষ্ট ট্ৰেক কোৰ্টটো দিবই লাগিব স্পেচিয়েল ফাষ্ট ট্ৰেক কোৰ্ট এজনক দি দিলেই নহ'ব দৈনন্দিন হোৱাকৈ ডে টু ডে আৰু সাক্ষীসকলক যাতে হয় আদালতত কিয় দেৰি হয় সাক্ষীসকলক মাতোতে আহোঁতে মেলোতে ৰেগুলাৰ যদি 10 বা 15 হ'ল দেই 15-20 সাক্ষ্য ল'ব পাৰে এই সাক্ষীসকলে সাক্ষ্য দিয়ক তাৰপিছত যদি তাৰ মাজতে কেইবাটাও হয়তো সম্ভৱ সুপ্ৰিম কোৰ্টতো যাব মেটাৰ असम की मिट्टी आपकी गूंज अभी जगी है सिंगापुर की लहरों में सितारा हमने खोया है कुत्तों ने खा गए आपकी मेहनत का ताज किला हरामी लोगों ने छीन ली हमसे आपकी आवाज हर वीडियो और तस्वीर में आपकी लाचारी है अब सच को दबाना किसी के बस की बात नहीं है डॉक्टर ने कहा कमजोर है पानी और आग से संभालो इसे पर लहरों में बिना जैकेट क्यों छोड़ा उसे हर गीत हर हंसी हर सपना चुराया गया हमसे फिर भी यादों में आप हमेशा जिंदा रहेंगे सोशल मीडिया पर सच उभर आया वीडियो क्लिप्स ने राज दिखाया किसके हाथों में छुपा है ये काला राज हर दिल में गूंजती है आपकी पुकार असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम कुत्ते केला हरामी अब क्यों फरार है सब उन कुत्तों को जनता के हवाले कर दो जनता करेगी उनका इंसाफ